নমস্কাৰ, মই দীপ্তি আনটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আমাৰ ইয়াত মানে ইমানেই গৰম উঠিছে, আপোনালোকৰ ঠাইবিলাকত কিমান গৰম হৈছে কি কথা নাজানো দেই। আমাৰ কিন্তু একদম ৰক্ষা পোৱা নাই গৰম। আৰু হ'লে কি হ'ব, তথাপিতোতো ঘৰৰ মানে মাইকী মানুহে ভাতৰ সেইখিনিতো কৰিবই লাগিব। গৰম হওক ঠাণ্ডা হওক ল'ৰা ছোৱালীক খুৱাবই লাগিব। গতিকে এয়া কৰিবলৈ লৈছোঁ দেই। এয়া এতিয়া মই বনাব লৈছোঁ এয়া লোকেল মুৰ্গী। এই মাংসখিনি মই নিমখ আৰু হালধি এইফালে মঠি লৈছোঁ ধুনীয়াকৈ। মঠি লৈ এতিয়া মই এই পিঁয়াজ, নহৰু, আদা, এইফালে ঘৰতে খুন্দা মছলা আৰু এইফালে মিট মছলা পেকেট আৰু এইফালে ৰেড চিলি অকণমান লৈ লৈছোঁ। এতিয়া মই মাংসখিনি তেনেকৈ কৰি লৈ বনাবলৈ লৈছোঁ আৰু এই ভাত দাইলটো হৈ গ'ল। এতিয়া মই মানে অন্য বিশেষ আৰু বনাই নাথাকোঁ, কাৰণ মাংস বনোৱাৰ লগে লগে অন্য যিমান শাক পাচলি চব্জি বনালেও সেইখিনি মানে কোনো খাওঁতা নোলায়। গতিকে এয়াই মই এনেকৈ বনাবলৈ লৈছোঁ আৰু চাওকচোন মইনো কেনেকৈ বনাইছোঁ। আপোনালোকে সদায় ধুনীয়া ধুনীয়া ৰেচিপিবিলাক দিয়ে থাকে আৰু মই মানে এনেকৈয়ে কেনেকৈনো মই বনাইছোঁ তাকে দেখাইছোঁ আৰু অলপমান। চব একো চব লগতে দি দিছোঁ আৰু এফালৰ পৰা দলিয়াই দি আছোঁ। এয়া নিমখ মই সদায় মানে হালধি তেলতে দি লওঁ। এতিয়া তেলটো মানে দি দিলে মানে তেলত যদি হালধি দিয়া হয় তেতিয়া মানে যিমান সৰহ যদি হৈ যায় কেনেবাকৈ তেতিয়াও মানে তিতা নালাগে। সেইকাৰণে মই তেনেকৈয়ে দিওঁ। এইফালে নহৰু, আদা, পিঁয়াজ চব লগতে দি দিলোঁ মছলা চছলা। আৰু এতিয়া এনেকৈ মই বনাবলৈ লৈছোঁ। ইয়াতে মাংস দি দিম আৰু এয়া মছলাখিনি মানে ঘৰত খুন্দা মছলাখিনি এতিয়া অলপ দি দিছোঁ আৰু ৰেড চিলি দিবলৈ আছে, এইফালে মিট মছলা পেকেটো দিবলৈ আছে। এইকেইটা এতিয়া লাহে লাহে গোটেইকেইটা অলপ অলপকৈ দি এতিয়া মাংসখিনি দি দিম। এইফালে মাংস দিলোঁ। অকলে মানে নিজৰ হাততে মোবাইলটো লৈ বহুত অসুবিধা হয়। এনেকৈ নিমখ দিলোঁ। বনাই আছোঁ আৰু গৰমত জালুক দিবলৈ বেয়া হ'লেও অকণমান দি দিছোঁ। ল'ৰাটোৱে ক'লে বোলে পানী মানে চৰ্দি হৈছে, অকণমান মা জালুক দি দিব বোলে। সেইকাৰণে মই জালুক অকণমান খুন্দি নজানকৈ তাৰ কথাটো ৰক্ষা কৰি মানে এনেকৈ দিয়াগতে হৈছে। নহ'লে বেছি গৰমত মানে জালুক দিবলৈও বেয়া লাগে। এতিয়া জালুক অকণমান দি দিছোঁ আৰু আপোনালোকে দিয়ে নিদিয়ে নাজানো, কিন্তু আমি আলু কেইটুকুৰমান নিদিলে মানে কিবা নিসিজা লাগে। আলুকেইডোখৰ সিজিলেহে যেন মাংসখিনি সিজিব। উতলা পানী মই গৰম কৰি থৈছিলোঁ। এইফালে উতলা পানী অলপ দি দিছোঁ আৰু পানীখিনি মানে শুকুৱাই দিব লাগিব। অলপকৈ মানে থাকিবলৈ দিম আৰু জোল হিচাপে থাকিব। আৰু তেনেকৈ বনাইছোঁ আৰু এয়া আমাৰ প্ৰায় উতলা পানী দিছোঁ যেতিয়া বেছি সময় নালাগে, খানা ৰেডি হ'ব এতিয়া। আৰু এতিয়া মই ঢাকি দিলোঁ, ঢাকনাখন ঢাকি দিছোঁ আৰু অলপ পাছত মোৰ খানা মাংস উতলিবলৈ ধৰিছে। ধুনীয়াকৈ একদম চেণ্ট আহিছে। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভাত খাওঁ, মাংস এটি, বাই বাই।